हाय दोस्तों, वेलकम टू माय चैनल विश्वजित ब्लग। दोस्तों এইটো মোৰ ফাৰ্ষ্ট ব্লগ। আজিৰ পৰা মই এই ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। চ' দোস্ত অলপ ছাপোৰ্ট কৰিব। জানো ফাৰ্ষ্ট ব্লগ ভাল হ'বও পাৰে নহ'বও পাৰে। ভাল হ'লেও ছাপোৰ্ট কৰিব, নহ'লে বা কি কথা আছে, নহ'লেও ছাপোৰ্ট কৰিব। আপোনালোকৰে মই ভাই বন্ধু। बात तो सही है दौड़ना तो पड़ता है। গাইজ তেওঁ কথা হ'ল, মই আপোনালোকৰ লগত এটা কথা ক'ম বুলি ভাবি আছোঁ। কথাটো কি জানেনে? মইতো কোৱাই নাই, জানিব কিন্তু যে মই ৰাতিপুৱা আজি 10টা মানত ভাত খালোঁ। ভাত খাই মই ভয়ংকৰ টোপনি মাৰিলোঁ। 10টাৰ পৰা এতিয়া বাজে আপোনাৰ 3টা বাজে মই মাত্ৰ উঠিলোঁ। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। এতিয়া মই গা ধুই ভাত খাম। ভাত খাই আৰু টোপনি মাৰিম। মায়ে কি কয় গম পাই না? যে কয় মানুহে কাম কৰি পাত্তা নাপায়, তো খাই ঘুমাই পাত্তা নাপায়। হয়ও যাওকচোন কথাটো। ইণ্টাৰভিউ দিলি নাপাওঁ, এড্ৰিত দিলোঁ, গৰু ফেল কৰিলোঁ, পুলিচত দিলোঁ, গৰু ফেল কৰিলোঁ। তো কথাটো যিয়ে নহওক, এতিয়া গা ধুব যাম। গা ধুই ভাত খাম। ভাত খাই আৰু টোপনি মাৰিম। বলক মই কি কৰোঁ আপোনালোকক দেখি থাকোঁ। তো বলক মোৰ লগত। আহি গ'লোঁ গা ধুবা, বলক গাটো ধুই লওঁ। তো গাইজ আহি গ'লোঁ গা চা ধুই। আৰু এতিয়া দুপৰীয়া ভাতটো মাৰি লওঁ, বহুত ভোক লাগিছে, খাই লওঁ অলপ। গাইজ ৰেডি মোৰ ভাত বাঢ়া। এতিয়া অলপ তো বলক দোস্ত ভাতটো খাই লওঁ। দোস্ত এনেদৰে মোৰ ব্লগছবোৰ চাই থাকিব আৰু মোক হেল্প কৰি যাব। দোস্ত প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব, যাতে মই আপোনালোকৰ কাৰণে আৰু আগলৈ বহুত ভাল ভিডিঅ' লৈ আহিব পাৰোঁ। ধন্যবাদ।